জ্যোতিষ শাস্ত্ৰত 12টা ৰাশি আছে আৰু এই ৰাশি অনুযায়ী ব্যক্তিসকলৰ ভৱিষ্যত ব্যক্তিত্ব আৰু স্বভাৱৰ কথা বিবেচনা কৰা হয়। এই সকলোবোৰ ৰাশিৰ গুৰু গ্ৰহ যিয়ে মানুহৰ জীৱনতো প্ৰভাৱ পেলায়। ইয়াৰ দ্বাৰা আপোনাৰ ব্যক্তিত্ব কেনেকুৱা হ'ব সেই কথাও জানিব পৰা যায়। সেয়েহে আজি ৰাশি অনুযায়ী আপোনাৰ স্বভাৱ কেনেকুৱা হয় জানি লওক। মেষ ৰাশি। মেষ ৰাশিৰ লোক স্বাধীন চিন্তাবিদ। এই ৰাশিৰ লোক পৰাক্ৰমী আৰু সাহসী স্বভাৱৰ থাকে। এনে লোকে নিজৰ মতামত মুকলিকৈ প্ৰকাশ কৰে। অৱশ্যে এই ৰাশিৰ লোক কেতিয়াবা খঙাল আৰু আক্ৰমণাত্মক স্বভাৱৰো হৈ পৰে, সোনকালে উগ্ৰ হৈ উঠে। বৃষ ৰাশি। বৃষ ৰাশিৰ লোক শান্ত প্ৰকৃতিৰ। এই ৰাশিৰ লোকসকল ধন সম্পত্তি আৰু খ্যাতিৰ লালসা খুব বেছি থাকে। নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সম্পূৰ্ণৰূপে সচেতন। এনে লোক অন্তৰ্মুখী আৰু বিশ্বাসৰ পাত্ৰ হয়। মিথুন ৰাশি। এই ৰাশিৰ লোক বহুভাষিক আৰু চতুৰ প্ৰকৃতিৰ থাকে। এনে লোকে নিজৰ যোগাযোগৰ দক্ষতাৰে জ্ঞানী মানুহকো অতি সহজে হৰুৱাব পাৰে। যিহেতু এনে লোক দৈত্য প্ৰকৃতিৰ, সেয়েহে এই ৰাশিৰ লোকক বুজাটো অলপ কঠিন। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকল মনৰ পৰা খুবেই নিৰ্মল হয়। এই ৰাশিৰ লোক দেখাত খুবেই ধুনীয়া আৰু আকৰ্ষণীয় থাকে। এনে লোক নিপুণ কূটনীতিবিদ আৰু নিজৰ মানুহক ভাল পায়। অৱশ্যে এনে লোক অলপ অহংকাৰী আৰু এয়াই তেওঁলোকৰ নেতিবাচক দিশ। সিংহ ৰাশি। সিংহ ৰাশি হৈছে সূৰ্য গ্ৰহৰ ৰাশি। সিংহ ৰাশিৰ লোকৰ ভিতৰত এগৰাকী ভাল নেতাৰ গুণ আছে। জন্মতে নেতৃত্বৰ ক্ষমতাৰে জন্ম লয়। সিংহ ৰাশিৰ লোক ৰজাৰ দৰে জীৱন কটায়। তেওঁলোকৰ আচৰিত সাহস আৰু শক্তি দেখিবলৈ পোৱা যায়। অৱশ্যে ইগ' আৰু খং এওঁলোকৰ নেতিবাচক দিশ। কন্যা ৰাশি। কন্যা ৰাশিৰ লোকে সৰু সৰু কথাতে তিলটোকে তালটো কৰা স্বভাৱৰ থাকে। স্বভাৱত এওঁলোক অলপ মুখ ফুলোৱা, সমালোচনাত্মক আৰু ৰক্ষণশীল। নিজৰ আৱেগক দমন কৰে। আমি যি সিদ্ধান্ত লওঁ আমি সেইটো সম্পূৰ্ণ কৰাৰ পিছতহে তেওঁলোকে অনুসৰণ কৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকৰ ব্যক্তিত্ব আকৰ্ষণীয় হয়। যিকোনো লোককে নিজৰ আপোন কৰি ল'ব জানে। এই ৰাশিৰ লোকে নিজৰ অনুভৱবোৰ লুকুৱাই ৰাখে, গতিকে বুজিবলৈ অলপ টান হয় আৰু খঙাল, উৎসাহী আৰু সাহসী স্বভাৱৰ হয় এই ৰাশিৰ লোক। ধনু ৰাশি। ধনু ৰাশিৰ লোক জ্ঞানী। এই ৰাশিৰ লোকসকল সৎ, সত্যবাদী, বিশ্বাসযোগ্য আৰু বুজাবুজি যদিও তেওঁলোক চুটি স্বভাৱৰ আৰু আক্ৰমণাত্মকো হ'ব পাৰে। পেছাদাৰী ক্ষেত্ৰত তেওঁলোক ভাল শিক্ষক আৰু দাৰ্শনিক। মকৰ ৰাশি। এই ৰাশিৰ মানুহ গভীৰ চিন্তাশীল, কথা কোৱা স্বভাৱৰ বাবেই আলোচনালৈ আহে। তেওঁলোকে দায়িত্ববোৰ খুব ভালদৰে বুজি পায়। ইয়াৰ বাহিৰেও এই ৰাশিৰ লোকসকল দৃঢ়প্ৰতিজ্ঞ আৰু অভিলাষী। সন্দেহ তেওঁলোকৰ নেতিবাচক দিশ। কুম্ভ ৰাশি। এই ৰাশিৰ লোকে লাহে লাহে নিজৰ জীৱনত আগবাঢ়ে, কিন্তু এনে লোক যুক্তিবাদী, বুদ্ধিমান আৰু চতুৰ প্ৰকৃতিৰ হয়। স্বভাৱত সংকোচশীল হ'ব পাৰে, কিন্তু সহজেই বন্ধুত্ব গঢ়ি তোলে। কুম্ভ ৰাশিৰ লোকসকল সমাজ কল্যাণৰ বাবে সদায় আগবাঢ়ি থাকে। অন্তৰৰ পৰা দয়ালু প্ৰকৃতিৰ হয় এই ৰাশিৰ লোক। মীন ৰাশি। মীন ৰাশিৰ লোকসকল সৎ আৰু দয়ালু স্বভাৱৰ হয়। বহুমুখী প্ৰতিভাৰে চহকী। এই ৰাশিৰ লোকৰ চিন্তাত স্পষ্টতা আৰু যুক্তি থাকে। এই ৰাশিৰ লোকক আশে-পাশে থকা লোকসকলে সম্পূৰ্ণ যত্ন লয়। তুলা ৰাশি। তুলা ৰাশিৰ লোক আকৰ্ষণীয় আৰু অন্তৰ্মুখী স্বভাৱৰ হয়। এওঁলোক ভাল কূটনীতিবিদ। এওঁলোকে সদায় দামী আৰু ভাল মানৰ বস্তু ভাল পায়। প্ৰায়ে বিতৰ্ক আৰু ধাৰণা সংঘাতত পৰাজিত হয়। প্ৰেম আৰু ৰোমাঞ্চৰ বিষয়ত সক্ৰিয় হৈ থাকি ভাল পায়। 12টা ৰাশিৰ ভিতৰত কাৰ কাৰ লগত মিলিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।